আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি বারাকাতুহু। মোৰ সন্মানীয় ভাইসকল, চাচাসকল আৰু মোৰ সৰু ডাঙৰ ভাই ভনীসকল আৰু মোৰ আপোনালোকে ঘৰত আছে, আপোনালোকে শুনি আছে। মই যে ভিডিঅ' বনাইছোঁ, ইমান ভিডিঅ' বনাইছোঁ, আপোনালোকে শুনি থাকে। মই বিভিন্ন দেশৰ খবৰ লৈছোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক ভালদৰে শুনি থাকে আৰু লাইক দি থাকে, শ্বেয়াৰ কৰি থাকে। গতিকে মই কৈছোঁ, যেতিয়া আপোনালোকে এই মোৰ ভিডিঅ'টো শুনিব, আগত শুনিব লাগিব। শুনাৰ পিছত যেতিয়া আপোনালোকৰ সময়টো শেষ হৈ যাব, তেতিয়া আপোনালোকে এটা কি কৰিব? লাইক কৰিব আৰু কমেণ্ট কৰিব। কাৰণ মই এইজনে কৈছোঁ, যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ইত্যাদি কৰিব, কি কৰিব? যেতিয়া আপোনালোকে শ্বেয়াৰ কৰি দিব, তেতিয়া গোটেই পৃথিৱীৰ মানুহে জানিব পাৰিব যে কি কৰিছে। মইতো অসমৰ আমিৰ হামজা, সেইটো আপোনালোকে জানে, আপোনালোকে চিনি পায়। গোটেইবিলাক মানুহে কিমান মানুহে মোৰ ভিডিঅ' দেখি আছে, লাইক কৰি শ্বেয়াৰ কৰি আছে। গতিকে মই যিটো কৈছোঁ, এইটো মই হাদিছৰ পৰা বৰ্ণনা কৰিছোঁ। হাদিছটো হ'ল তিৰমিজি শৰীফৰ হাদিছ। মই যিটো কিতাপ পাইছোঁ, সেই কিতাপৰ ভিতৰত যিখিনি কথা লেখা আছে, ইয়াতে কিতাপৰ ভিতৰত লেখা আছে 318 নম্বৰ হাদিছ। এইটো কিমান নম্বৰ হাদিছ? যিটো কিতাপত মই পাইছোঁ, সেইটো মই কৈ আছোঁ 318 নম্বৰ হাদিছ। এইটো কিতাপত পাইছোঁ মই হাদিছটো, আপোনালোকে দেখিব। হজৰত ওছমান ইবনে আফফান ৰাদিয়াল্লাহু তাআলা আনহু এজন মানুহ। কাৰণ আমি কি কৰিছোঁ? আমি যে পৃথিৱীত আছোঁ, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক আমালোকে দেখা পোৱা নাই। কিমান বছৰ আগতে মৃত্যু হৈ গৈছে। মক্কাৰ পৰা মদিনাত হিজৰত কৰিছিলে। সেই মদিনাত তেখেতৰ কবৰ আছে, মাজাৰ আছে। গোটেই পৃথিৱীৰ মানুহে, যিবিলাক মানুহে দেখিবলৈ যায়, দেখিবলৈ পায় কবৰটো কেনেকুৱা। গতিকে মই যিটো কৈ আছোঁ, এইটো আজিৰ মছজিদ নিৰ্মাণ কৰাৰ ফজিলত। যদি আপোনালোকে 1 লাখ টকা, 5 লক্ষ টকা, 10,000 টকা, 500 টকা আপোনালোকে দিয়ে থাকে, 10 টকা দিয়ে থাকে এই মছজিদৰ কাৰণে, যদি মছজিদ মেৰামতি কৰাৰ কাৰণে যদি আপোনালোকে দি থাকে, মইতো আল্লাহৰ ঘৰ। গতিকে সেই মছজিদৰ বিষয়ে মই কৈ আছোঁ যে মছজিদ মেৰামতি কৰিলে কিমান নেকি হয়, সেই বিষয়ে মই আজি কৈ আছোঁ। গতিকে যে তিনি বলেন যে আমি মহানবীকে বলতে শুনেছি। কোনে কৈছিলে? আমাৰ বিশ্ব নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছিলে। যে কোনে শুনিছে? হযরত ওছমান ইবনে আফফান তেখেতে শুনিছে। ক'ৰ পৰা? হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা হৈছে। গতিকে যদি আমাৰ বিশ্ব নবী কৈছে, সেইটো বিশ্বাস কৰিব লাগিব। এতিয়া কথা হ'ল, যে ব্যক্তি আল্লাহৰ জন্য কোনো মছজিদ নিৰ্মাণ কৰিবে, মানুহৰ দেখাবৰ কাৰণে নহয়। আমি কি কৰিছোঁ? আমালোকৰ মাজৰ পৰা কিছুমান মানুহ আছে, মছজিদৰ কাৰণে 1 লক্ষ টকা দিয়ে, 500 টকা দিয়ে, মানুহৰ প্ৰশংসাৰ কাৰণে। মানে শুনিব, জানিব, কিমান প্ৰশংসা কৰিব, কেতিয়াও হ'ব নোৱাৰে। যদি আপোনালোকে আল্লাহক সন্তুষ্ট কৰিব নোৱাৰা, মানুহৰ কাৰণে, মানুহৰ দেখিবৰ কাৰণে আপোনালোকে মছজিদৰ কাৰণে টকা দিছে, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সেইটো আল্লাহ কেতিয়াও কবুল নকৰিব। গতিকে সাৱধান হ'ব লাগিব মোৰ সন্মানীয় ভাইসকল, মোৰ বন্ধুসকল। মই যিবিলাক কৈ আছোঁ কথাবিলাক ভালদৰে মনত ৰাখিব। যিজন মানুহে মছজিদ মেৰামতি কৰে, মসজিদে টকা দিয়ে, আল্লাহ তার জন্য জান্নাতের একটি বাড়ি নির্মাণ করে দিয়েছে। গতিকে আমি যেটো পৃথিবীত আছোঁ, মই তো অসমত থাকোঁ। গতিকে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে যিমান ঠাইত আছে, যিকোনো দেশত নাথাকক কিয়, যি ঠাইত আছে, সেই ঠাইতো যদি আপোনালোকে মছজিদৰ কাৰণে 1 লক্ষ টকা দিয়ে, 2 লক্ষ টকা দিয়ে,
10,000 টকা দিয়ে মহিতৰ কাৰণে যিমান দিনলৈকে কিয়ামত পৰ্যন্ত কিয়ামত লৈকে যিমান দিনলৈকে মানে নামাজ পঢ়ি থাকিব, জিকিৰ কৰি থাকিব, তালাবত কৰি থাকিব, সিমান দিন আপোনালোকে নেকি পাই থাকিব। উদাহৰণস্বৰূপত আমাৰ পিতা, আপোনাৰ পিতা কি কৰিছে, দুনিয়াত আছিলে, তেখেতে মৃত্যুবৰণ কৰিছে, কবৰত গৈছে, যোৱাতে আপুনিতো ল'ৰা, সেই পিতাতো এন্তেকাৰ হৈ গৈছে, মৰি গৈছে। পিতাৰ কাৰণে আপুনি কি কৰিছে, এটা মছজিদ ঘৰ মেৰামতি কৰি দিলে। যিমান দিনলৈকে মছজিদ ঘৰত মানে নামাজ পঢ়ি থাকিব, সিমান দিন আপোনালোকে আপোনাৰ পিতা যে কবৰত আছে, কবৰত শুই নেকি পাই থাকিব। সুবহানাল্লাহ। গতিকে আমাৰ নবী যিটো কৈছে যে জান্নাতৰ ভিতৰত এটা কি কৰিব, এটা ঘৰ বাৰী নিৰ্মাণ কৰি দিব। বন্ধুসকল ভালদৰে মনত ৰাখিব, মইতো কৈ আছোঁ হাদিছৰ পৰা, মই কেতিয়া মিছা কথা নকওঁ, মই যিটো কৈছোঁ সঁচা কথাই কৈছোঁ। যদি আমি এই পৃথিৱীত আছোঁ, যিটো ঘৰ বাৰী কৰিছোঁ, এই ফেন এটিৰ বাতি কিমান ঘড়ী চৰি কিমান লগাই আছোঁ, কিমান ফূৰ্তি কৰি আছোঁ, কিন্তু মাটিৰ তলত যেতিয়া যাম তেতিয়াতো আমাৰ এটা ঘৰ থাকিব লাগিব। গতিকে সেই ঘৰত কেনেকুৱা ঘৰ থাকিব লাগিব, আমি যদি মুচি টনাও কিমান মানে আৰামত আছোঁ, দুনিয়াতো কেতিয়াও কষ্ট আমি নকৰোঁ। আগত কষ্ট আছিলে, এইটো কষ্ট নহয়। মৃত্যুৰ পিছত যেতিয়া আমি থাকিম কবৰৰ ভিতৰত, যেতিয়া আমাৰ তাত খাব লাগিব, এটা ঘৰ থাকিব লাগিব, কাপোৰ থাকিব লাগিব, মুচি থাকিব ইত্যাদি, যেতিয়া মানে আমি মছজিদটো নিৰ্মাণ কৰি যাম, মৃত্যুবৰণ কৰিবই লাগিব। এভৰি সোল উইল টেষ্ট অফ ডেথ, মনত ৰাখিব লাগিব। তাৰমানে কুল্লু নাফসিন যায়িকাতুল মউত, প্ৰত্যেকটো প্ৰাণী, প্ৰত্যেকটো আত্মা মৃত্যুবৰণ কৰিব লাগিব। এই কথাখিনি মই আগতে কৈছিলোঁ, এতিয়া কৈ আছোঁ। গতিকে এই মৃত্যুৰ পিছত যেতিয়া আমি যাম আখেৰাতত, তেতিয়া ঘৰ লাগিব, খাব লাগিব। সেইকাৰণে যিমান মছজিদ আছে, পাকা মছজিদ মই দেখিবলৈ পাইছোঁ, আমাৰ টকা দান কৰিব মছজিদৰ কাৰণে, মেৰামতি কৰি দিব। কিন্তু মনত ৰাখিব বন্ধুসকল, আল্লাহক সন্তুষ্ট কৰাৰ কাৰণে টকা দিব লাগিব। আল্লাহৰ সন্তুষ্ট কাৰণে মছজিদখন মেৰামতি কৰিব লাগিব, মানুহৰ কাৰণে নহয়। মানুহৰ তুমিও মানো, আমি মানো, গতিকে মানুহৰ কাৰণে যদি মানুহৰ পচন্দৰ কাৰণে কৰা হয়, সেইটো কেতিয়াও নহ'ব। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক কৰি দিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।